Today, Dharitri Teron P.A. social worker observed prayer and Satyanarayan Puja at Dipu and lighted 1 lakh Saki Deepak at Dipu Club premise for the peace of Karbi Anglong district, Assam and entire northeast. She said she with the bless of Goddess Kali organized such prayer every year. Not only that, she also constructed many ring bells for the poor in different villages in different parts of Karbi Anglong. She said that her aim is to start an ashram in near future. মই আজি লাখপাতি পূজা এইটো কাৰণে কৰিছোঁ। মোৰ সৰুৰ পৰা এটা বহুত সপোন, কিয়কি মোৰ মা দেউতা নাই, মই মা দেউতাৰ কোনো কাম ক্ৰিয়া কৰিব পৰা নাই। মোৰ মা দেউতা কোন মই এইটোও নাজানো। এইকাৰণে মই যেতিয়াই ডাঙৰ হৈ মই কিবা কৰিব পাৰোঁ, তেতিয়াহ'লে মই মা দেউতাৰ কাৰণে আত্মা মুক্তিৰ কাৰণে, আজি আমাৰ কাৰ্বি আংলং সমাজখনৰ কাৰণে, সকলোৰ কাৰণে মোৰ আৰ্থিক অৱস্থা বহুত বেয়া আছিলে মাজত। সেইটোৰ কাৰণে মই মনত মানি লৈছিলোঁ যে মই যেতিয়াই এইটো বিপদৰ পৰা বা আৰ্থিক অৱস্থা মোৰ ভাল হৈ আহে, মই সদায় বছৰে যিমান দিনলৈকে জীয়াই থাকোঁ ইমান দিনলৈকে এই লাখপাতি পূজা আগষ্ট 6 তাৰিখে কৰিম বুলি মই মনৰ পৰা ভাবি লৈছোঁ। বহুত কষ্টৰে মই মন্দিৰখন চলাই আছোঁ। আমাৰ লুম্বাজং কাৰ্বি আংলং ৰংনিহান মই সেইটো মতে চলাই আছোঁ আৰু চলাই থাকিম। সমাজৰ ভালৰ কাৰণে সদায় চিন্তা কৰি থাকিম। মই এইটোৱে মই ৰাইজৰ ওচৰত বিচাৰিছোঁ। মন্দিৰটোৰ নাম কি আছিল? শিৱকালী মন্দিৰ। পূজাটো কি হ'ল? এইটো সত্যনাৰায়ণ আপোনাৰ লাখপাতি পূজা বুলি কয়। যেনেকৈ কৰিব লাগে হয়তো মোৰ কিবা কমিও হ'ব পাৰে, কিন্তু মই অহা বছৰৰ পৰা মই আকৌ ভালকৈ কৰিম বুলি। আচ্ছা, কিমান বছৰ হ'ল এইটো? 32 ইয়াৰ্ছ হৈ আছে। আপুনি অকলে? আৰু মই অকলে, মোৰ কোনো ৰাইজ নাই, সমাজ নাই, কোনো মোৰ মন্দিৰৰ কমিটি নাই। মই যেনেকৈ পাৰোঁ তেনেকৈ মই নিজে কৰি আছোঁ আৰু নিজে কৰি থাকিম। যদি সমাজে মোক কোনোবাই মৰম কৰে বা কিবা কৰে, যদি ৰাইজে মোৰ কিবা হেল্প কৰিব খোজে, সেইটো সমাজৰ কথা, কিন্তু মই যিমান দিনলৈকে পাৰোঁ মই নিজে কৰিম। আৰু মোৰ মাৰ বাহিৰে মোৰ সৰুৰ পৰা অকল শিৱকালী মাৰে মোৰ চাহাৰা, বেলেগ মোৰ কোনো নাই। সেইটোৰ কাৰণে মই মা বাবা, আজি মই যিটো পাৰিছোঁ, মোৰ মা বাবা য'তে থাকক আত্মা মুক্তি হওক, মোৰ মা বাবা শান্তি পাওক। সেইকাৰণে শান্তি, ৰাইজেও শান্তি পাওক, ৰাইজৰ সমাজৰ কাৰণে মই কৰি আছোঁ আৰু সমাজৰ কাৰণেই কৰি থাকে। এইটোৱে মোৰ মনৰ। ৰাইজে মোক আশীৰ্বাদ কৰক, মোক হিম্মত দিয়ক। ৰাইজৰ আশীৰ্বাদ পালে মই হিম্মত পাম আৰু যে মই মন্দিৰখন ডাঙৰ ভৱিষ্যতলৈ মই বুঢ়া বুঢ়ী মানুহৰ এটা আশ্ৰম বনাবলৈ মোৰ ইচ্ছা আছে। যদি ৰাইজে আশীৰ্বাদ কৰে হয়তো মই কৰিব পাৰিম। মই যিমানটো পাৰোঁ মই ইচ্ছা আগবাঢ়িম, কিন্তু কোনো মানুহৰ ওচৰত মই হাত নিমিলিম। মই নিজৰ শক্তিৰে, নিজৰ ভক্তিৰে কৰিব বিচাৰোঁ। সমাজখনে মোক বাছ আশীৰ্বাদ দিয়ক আৰু হিম্মত দিয়ক, এইটোৱে মই বিচাৰিছোঁ। যদি কিবা ভুল হয় ক্ষমা কৰি দিব।